কাইলৈ যেহেতু অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ পূৰ্বে কাৰ্বি আংলং জিলা আয়ুক্ত তথা নিৰ্বাচনী বিষয়া আৰণ্য শইকীয়াৰ সংবাদমেল কাইলৈ পুৱা ৮ বজাৰ পৰা আৰম্ভ হ'ব ভোটগণনা ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ষ্ট্ৰং ৰুমত হ'ব ভোটগণনা জিলাখনৰ বোকাজান হাওৰাঘাট আৰু ডিফু সমষ্টিৰ বাবে হ'ব ভোটগণনা ইতিমধ্যে ভোটগণনাৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন কৰি তুলিছে প্ৰশাসনে ষ্ট্ৰং ৰুমৰ 100 মিটাৰ দূৰৈত অৱস্থান কৰিব লাগিব সকলোৱে প্ৰশাসনৰ অনুমতি লৈহে উলিয়াব পাৰিব বিজয় যাত্ৰা ভোটগণনা প্ৰক্ৰিয়াত সকলোকে সহযোগ কৰিবলৈ আহ্বান জনাইছে জিলা আয়ুক্তগৰাকীয়ে ডিফু গভৰ্ণমেণ্ট কলেজৰ চৌহদত আমাৰ কাউন্টিঙৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব ইয়াতে তিনিটা এলএচি আছে বোকাজান হাওৰাঘাট আৰু ডিফু আৰু এই তিনিটা সমষ্টিৰে কাউন্টিং ভোট গণনা আমাৰ ডিফু গভৰ্ণমেণ্ট কলেজত তিনিটা পৃথক পৃথক কাউন্টিং হলত আৰম্ভ হ'ব পুৱা ৮ বজাৰ পৰা ৮ বজাত প্ৰথমে আমাৰ এই ইলেকশ্যন কমিশ্যনৰ গাইডলাইন মতে কি কয় পোষ্টেল বেলটৰ ভোটিংখিনি প্ৰথমে আমি কাউন্টিং কৰোঁ আৰু তাৰ আধা ঘণ্টাৰ পিছত আমাৰ ইভিএমৰ কাউন্টিংখিনি আৰম্ভ হয় ইয়াতে আমাৰ প্ৰতিগৰাকী কেণ্ডিডেটৰ লগত আমি ইতিমধ্যে বৈঠকত মিলিত হৈছোঁ আৰু তেওঁলোকক ইলেকশ্যন কমিশ্যনৰ যিখিনি গাইডলাইন আৰু নিয়ম আছে সেইখিনি সম্পৰ্কে তেওঁলোকক অৱগত কৰিছোঁ আৰু তেওঁলোকে নিজৰ নিজৰ কাউন্টিং হলৰ কাৰণে কাউন্টিং এজেণ্ট তেওঁলোকে মনোনীত কৰিছে আৰু সেইকেইজন কাউন্টিং এজেণ্টক আমি আমাৰ পুলিচ ভেৰিফিকেশ্যন কৰা হোৱাৰ পাছত আমি আইডেণ্টিটি কাৰ্ড ইছ্যু কৰিম